আৰে কেলা তই যদি ইমান যদি দেখুৱাবলৈ মন গৈছিলে তই কেলা অকমান ভালকে দেখুৱাই দিব পাৰ তই কেমেৰাটোলৈ এনেকে বেকাকে যে গৈছ সেই তোৰ সেই টপিনাকেইটা দেখুৱাই পিনি তই কেলা চিধাকে যাব লাগিছিলে যদি ইমান মন গৈছিলে তেতিয়া আৰু ভাইৰেল হৈ গলি তই নটি বাৰে ঘড়ী এইজনীক কেলা মই অসমীয়া ছোৱালী নহয় বুলি ভাবিছিলো গাইছ কিন্তু এইজনী কেলা কি হয় তোমালোকে এবাৰ নিজে চাই লোৱাচোন তিনিয়ে ছয় এইবিলাক দেখাৰ পাছত আমাৰ একো নালাগে ভয় কাৰণটো হৈ গ'ল ইমান মৰম লগাকে আমাৰ অসমীয়া ছোৱালী এজনীয়ে ইমান মৰম লগা চাদৰ মেখেলাযোৰ পিন্ধি ইমান মৰম লগাকে ৰিলটো বনাইছে আমাৰ এইবিলাক ৰিলত বা এইবিলাক ভিডিঅ'ত আমাৰ কোনো ক'বলৈ কথা নাই কাৰণ ইমান মৰম লগাকে বনাইছে বহুত ধুনীয়াকে উপস্থাপন কৰিছে আৰু ভালো লাগিছে এইবোৰ দেখাৰ পাছত হয়তো বিভিন্ন ধৰণৰ গানে চানে চান্স পাই যাব পাৰে কিন্তু ইমান মৰম লগা অসমীয়া ছোৱালীজনী হৈ এই টপিনা দেখাবলৈ বুকু দেখাবলৈ পেট দেখাবলৈ কিহৰ দৰকাৰ অকমানো লাজ নালাগে নেকি বাৰু তহঁতৰ এনেকে ৰিল বনাবিচোন বৰ মৰম লাগিছে দেই মাইনা বৰ মৰম লাগিছে গাইছ বাগানলৈ আহিলো আৰু বাগানত আহি মেলি মেলি বহি আছো আৰু গাইছ মেলি মেলি বহি আছে এতিয়া কেৱল সোমোৱাৰ অপেক্ষা মানে সোমোৱাৰ কথা কৈছো হাৰে খুৰা কথাবোৰ বেলেগকে ভাবিছে কিয় মই বাগানত চোৰ সোমোৱাৰ কথাহে কৈছো